অসম জাতীয় বিদ্যালয় আৰু অসমৰ গভৰ্ণমেণ্ট স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুখবৰ তোমালোকে মাত্ৰ 100 টকাত কেনেকৈ অনলাইন ক্লাছ কৰিব পাৰিবা আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ তোমালোকে কোনো ধৰণৰ পইচা পে নকৰাকৈ কেনেকৈ ডাউনলোড কৰিব পাৰিবা আজিৰ এই ভিডিঅ'ত তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা তো ডাউনলোড কৰিবলৈ প্ৰথমতে তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত অথবা তোমালোকে নিজৰ মোবাইলত থকা প্লে ষ্ট'ৰ অপেন কৰি প্লে ষ্ট'ৰৰ চাৰ্চ বাৰত তোমালোকে টাইপ কৰিবা ধ্ৰুৱ গোস্বামী এডুকেশ্যন এনেদৰে লিখি চাৰ্চ কৰিলে তোমালোকে এই এপটো দেখিবলৈ পাবা তোমালোকে এই এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি অপেন কৰি ল'বা অপেন কৰাৰ পিছত তোমালোকে এনেকুৱা ধৰণে দেখিবলৈ পাবা এক্সেছ ফ্ৰম এনিহুৱেৰ তাৰ পিছত আছে মেণ্টৰশ্বিপ এনেকুৱা ধৰণে তোমালোকে তাৰ পিছত দেখিবলৈ পাবা আৱাৰ টিম ৱেলকামছ ইউ আৰু গেট ষ্টাৰ্টেড তোমালোকে দেখিবলৈ পাবা ইয়াতে ক্লিক কৰি দিবা গেট ষ্টাৰ্টেডত ক্লিক কৰাৰ পিছত যেহেতু প্ৰথমবাৰৰ বাবে তোমালোকে এপটো ডাউনলোড কৰিছা প্ৰথমতে তোমালোকে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰিবৰ কাৰণে তোমালোকে প্ৰথমতে ইয়াৰ তোমালোকৰ নামটো দিবা তোমালোকৰ তাৰপিছত মোবাইল নাম্বাৰ আছে সেইটো শুদ্ধকৈ দিবা ইমেইল এড্ৰেছটো তোমালোকে দি দিবা তাৰপিছত তোমালোকে ষ্টেট সিলেক্ট কৰিবা আসাম সিটি তোমালোকে গুৱাহাটী বা তোমালোকৰ যিখন সিটি হয় সেই সিটিখন সিলেক্ট কৰিবা পাছৱৰ্ডত তোমালোকে 1 2 3 4 5 6 দি ৰেজিষ্টাৰত তোমালোকে ক্লিক কৰি দিব লাগিব ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত তোমালোকে সেই যেটো পাছৱৰ্ড দিছিল সেইটো সেভ কৰি ল'বা আৰু মনত ৰাখিবা মনত ৰখাৰ পিছত তোমালোকে ব্যাক হৈ আহি লগইনত ক্লিক কৰিবা লগইনত ক্লিক কৰিও তোমালোকে প্ৰথমতে তোমাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিছিলা সেই মোবাইল নাম্বাৰটো দি তোমালোকে যেটো পাছৱৰ্ড দিছিলা এই পাছৱৰ্ডটো দিবা দি তোমালোকে লগইনত ক্লিক কৰি দিবা লগইনত ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা ধৰণে দেখিবলৈ পাবা ইয়াতে সিলেক্ট এক্সাম ক্যাটাগৰী অৰ্থাৎ তোমালোকে কিমান ক্লাছত পঢ়া তোমালোকে ইয়াত সিলেক্ট কৰিব লাগিব ঠিক আছে ডিএলএড ৰ পেইড কোৰ্সো ইয়াতে আপলোড কৰা হৈছে যেনে ধৰা তোমালোক উদাহৰণ হিচাপত ধৰি লোৱা তোমালোকে অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত তোমালোকে পঢ়া ইয়াতে তোমালোকে এজেবি ক্লাছ 4 ত তোমালোকে সিলেক্ট কৰি তলত কন্টিনিউ তোমালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পিছতে তোমালোকে ইয়াত দেখিবলৈ পাবা যে ক্লাছ 4 ৰ অসম জাতীয় বিদ্যালয়ৰ মৌখিক আৰু বৃত্তি পৰীক্ষা মাত্ৰ 100 টকাত তোমালোকে এবছৰ অনলাইন ক্লাছ কৰিব পাৰিবা গণিতৰ কাৰণে 199 টকা এক বছৰ ভ্যালিডিটি থাকিব ঠিক আছে সোশ্যাল সায়েন্সৰ কাৰণে 100 টকা জেনাৰেল সায়েন্সৰ কাৰণে 100 টকা এক বছৰৰ কাৰণে ইংলিছৰ কাৰণে 199 টকা এনেকুৱা ধৰণে তোমালোকে আমাৰ অনলাইন ক্লাছসমূহ কৰিব পাৰিবা লগতে তোমালোকক যিসকল ছাত্ৰ ছাত্ৰী কুৱেশ্যন পেপাৰসমূহ তোমালোকে বিচাৰি থাকা ইয়াতে অপচন আছে প্ৰিভিয়াছ এক্সাম পেপাৰ ইয়াতে ক্লিক কৰি দিবা ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকে যদি ক্লাছ 9 ত পঢ়া এটা ক্লাছ 9 সিলেক্ট কৰি ক্লাছ 9 ৰ কুৱেশ্যন পেপাৰসমূহ ইয়াৰ পৰা মাত্ৰ এটা ক্লিকত ডাউনলোড কৰিব পাৰিবা ক্লাছ 8 ত যদি পঢ়া ক্লাছ 8 ৰ ইয়াতে কুৱেশ্যন পেপাৰসমূহ ডাউনলোড কৰিব পাৰিবা যেনে ধৰা তোমালোক ইউনিট টেষ্টৰ পেপাৰ লাগে ইয়াতে চোৱা ইউনিট টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰসমূহ দি থোৱা আছে ইয়াতে ক্লিক কৰি তোমালোকে এই পেপাৰসমূহ ডাউনলোড কৰি ল'ব পাৰিবা ইয়াৰ ৰিলেটেড তোমালোকৰ যদি আন কিবা ডাউট থাকে বা কুৱেশ্যন আছে তোমালোকে আমাক হোৱাটছআপতো ফোন মেছেজ কৰি অথবা আমাক ডাইৰেক্টলি কল কৰি তোমালোকে সুধিব পাৰিবা